15 আগষ্ট উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি বহৰমপুৰ সমষ্টিত আজি পৌৰ্ণিগুদাম মণ্ডলৰ পৰা আমাৰ তিৰংগা যাত্ৰা আৰম্ভ হৈছে। গোটেইকেইটা মণ্ডলত দেখিছোন 15 আগষ্টলৈকে আমাৰ তিৰংগা যাত্ৰা থাকিব। ভাৰতবৰ্ষ আমাৰ দেশ, আমাৰ গণতন্ত্ৰ, আমাৰ গৌৰৱ। আমি আজি স্বাধীনতাৰ ইমান বছৰৰ পাছত আমি প্ৰত্যেকজন ভাৰতীয়ই একেলগে সকলো আজি তিৰংগাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা, আমাৰ যি সন্মান, আমি একতাৰে আজি পৌৰ্ণিগুদাম মণ্ডলৰ প্ৰত্যেকজন ভাৰতীয় ওলাই আহিছো আৰু সকলোকে এই প্ৰাকখনত স্বাধীনতা দিৱসৰ প্ৰাকখনত মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন। আমি ইয়াৰ পৰা ডাউনটাউনৰ হস্পিটেলৰ ওচৰলৈকে আমি আমাৰ প্ৰায় 500 কৰ্মীয়াত আমাৰ একেলগে গৈছে, আমি একেলগে সকলোৱে দেখিবলৈ পোৱা হৈছে যোৱাকালি এটা যি পৰহি যি নিশা এটা ঘটনা সংঘটিছিল নগাঁৱত, তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে এটা পদক্ষেপ নগাঁৱৰ যি ঢাকা শক্তি আছিলে এবাৰ সেই ঢাকা শক্তিৰ নাম ইতিমধ্যে সলনি কৰা এটা নিৰ্দেশ দিছে। কি পদক্ষেপক কেনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ডিচিশ্যন নগাঁও ঢাকাৰ প্ৰতি নাম সলনি কৰিবৰ কাৰণে তাক মই আদৰণি জনাইছো। কাৰণ আমি বাংলাদেশী নহয় যে আমি ঢাকা পতিয়াত বনাবলৈ আমি ইয়াত বিচৰা নাই। কাৰণ নগাঁওখন অসমীয়াৰ খিলঞ্জীয়াৰ নগাঁওবাসী ৰাইজৰ যিহেতু ঢাকাৰ নাম বা বাংলাদেশৰ নাম লৈ আমি নগাঁওখন বিচৰা নাই। নগাঁৱত খিলঞ্জীয়াৰ নাম হ'ব লাগিব, অসমীয়াৰ নাম হ'ব লাগিব, আমাৰ নিজৰ জাতিৰ নাম হ'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপ। কংগ্ৰেছী শাসনৰ কালত কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰিব পৰা নাছিল। আমাৰ সাহসী মুখ্যমন্ত্ৰী আৰু সাহসী মুখ্যমন্ত্ৰীক নগাঁওবাসী হৈ গৌৰৱ অনুভৱ কৰিছো আৰু নগাঁওবাসীৰ সকলো নগাঁওবাসী বহৰমপুৰ সমষ্টিৰ প্ৰত্যেকজন ভোটাৰ ৰাইজৰ হৈ মই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো। আপুনি আগবাঢ়ি যাওক, আপোনাৰ লগত আমি আছো। দেখিবলৈ পোৱা হৈছে নগাঁৱৰ লগতে নগাঁৱৰ বিভিন্ন প্ৰান্ততে হওক বা সামগ্ৰীতে হওক এগৰাকী কংগ্ৰেছৰ বিধায়ক বা এগৰাকী প্ৰভাৱী মন্ত্ৰীৰ পিতৃৰ নামেৰে বিভিন্ন অনুষ্ঠান ইয়াত আছে। সেইসমূহৰ ক্ষেত্ৰতো চৰকাৰে কেনেধৰণৰ পদক্ষেপ ল'ব লাগে? আহিবলগীয়া দিনত চৰকাৰে যিখিনি পদক্ষেপ ল'ব লাগিব ল'ব, কিন্তু আমি বাংলাদেশী নাম নগাঁৱত হ'বলৈ নিদিওঁ।